বন্ধুগণ ফিচাৰী ডিপাৰ্টমেণ্টত জব আহি গৈছে ইয়াতে ফিচাৰী ডিপাৰ্টমেণ্ট ৰিক্ৰুটমেণ্ট 2025 আৰু 65 ফিচাৰীজ ডেভেলপমেণ্ট অফিচাৰৰ পোষ্ট আছে আৰু যিহেতু মই ডিটেইলছত ক'ম আপোনালোকক যে কেটেগৰী ৱাইজ কি আছে আৰু আপোনাৰ এজ লিমিট কিমান সব এইটো জেড ডিটেইলছ মই আপোনালোকক ক'ম ভিডিঅ'টোত শেষলৈকে জড়িত হৈ থাকক এইফালে আপোনালোকে দেখিছে আসাম পাব্লিক ছাৰ্ভিচ কমিশ্যন অৰ্থাৎ APSC তো ইয়াৰ যোনটো লাষ্ট ডেট আছে এখন ফৰ্মৰ ফিল আপ 23 মাৰ্চ 2025 তো দেখিছে আপোনালোকে আসাম পাব্লিক ছাৰ্ভিচ কমিশ্যন হেজ ৰিলিজ এমপ্লয়মেণ্ট নটিফিকেশ্যন ৰিকুৱাৰমেণ্ট 65 ফিচাৰীজ ডেভেলপমেণ্ট অফিচাৰ অৰ্থাৎ FDO পোষ্ট আছে ফিচাৰী ডিপাৰ্টমেণ্ট অফ গভৰ্ণমেণ্ট অফ আসাম তো যোনবিলাক কেণ্ডিডেট ইণ্টাৰেষ্টেড আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব অনলাইন ঠিক আছে এতিয়া চাওঁ আহক যেহেতু পোষ্ট আপোনালোকক দিছে ডিপাৰ্টমেণ্টে ফিচাৰ্ছ ডেভেলপমেণ্ট অফিচাৰৰ যেহেতু 65টা পোষ্ট আছে মই কৈছোঁ আপোনালোকক আৰু ইন ডিটেইলছ আপোনালোকক মই ক'ম যে 65টা পোষ্ট কি বেচিছত দিছে আপোনালোকক চাওঁ আহক কেটেগৰী ৱাইজ যদি ভেকেঞ্চিটো চাই মানে UR আছে 39 OBC MOBC 14টা আৰু SC 4টা STP 6টা আৰু STS 2টা আৰু দেখিছে ডিপাৰ্টমেণ্টটো ফিচাৰী ডিপাৰ্টমেণ্ট হয় কেটেগৰী ৱাইজ ভেকেঞ্চি ইমানকেইটাই আছে আৰু স্কেল অফ পে'মেণ্টটো যদি চাই 30,000ৰ পৰা 1,10,000লৈকে আছে আৰু গ্ৰেড পে' আপোনালোকৰ আছে 12,700 টকা ইয়াতে এজ লিমিটটো আপোনালোকক দিছে 21 বছৰৰ তলত হ'ব নালাগিব আৰু 38 বছৰতকৈ বেছি হ'ব নালাগিব 1 জানুৱাৰী 2025ৰ যোনটো বাৰ্থ আছে ধৰি লওক আপোনালোকৰ যদি সেইটো কেলকুলেট কৰে ওলাই যাব এতিয়া এডুকেশ্যনেল কোৱালিফিকেশ্যন কি লাগিব চাওক এই পোষ্টটোৰ কাৰণে আপোনালোকক কোৱালিফিকেশ্যন ফিচাৰীজ ডেভেলপমেণ্ট অফিচাৰৰ কাৰণে লাগিব বেচেলৰ অফ ফিচাৰীজ ছায়েন্স ডিগ্ৰী লাগিব যিকোনো ৰেকগনাইজ ইণ্ডিয়ান কাউন্সিল অফ এগ্ৰিকালচাৰ ৰিচাৰ্চৰ পৰা ডিগ্ৰী লাগিব আৰু এইটো ডিগ্ৰী হ'লে মানে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু চিটিজেন ইয়াতে মানে কিছুমান ক্ৰাইটেৰিয়া আছে সেইটো ক্ৰাইটেৰিয়া ফুলফিল হ'লেহে এপ্লাই কৰিব পাৰিব আপোনালোকে যিহেতু চিটিজেনশ্বিপ হ'ব লাগিব আপোনাৰ আৰ্টিকেল 5ৰ পৰা 8লৈকে যোনটো কনষ্টিটিউশ্যন অফ ইণ্ডিয়াত আছে সেইমতে আপুনি ইণ্ডিয়ান হ'ব লাগিব তেতিয়া আপুনি এপ্লাই কৰিব পাৰিব আৰু ৰেচিডেঞ্চিয়েল হ'ব লাগিব পাৰ্মানেণ্ট এড্ৰেছ আপোনাৰ ইয়াতে থাকিব লাগিব অসমত আৰু PRC মেণ্ডেটৰী আপোনাক PRC লাগিবই যিসকলৰ PRC নাই সেইসকলে PRC উলিয়াই ল'ব আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখন লাগিবই যেহেতু ৰেচিডেঞ্চিয়েল প্ৰুফৰ মতে এই দুটা ক্লেৰিফাই কৰা হ'ব আৰু আপোনাৰ ফৰ্ম ফিল আপ কৰোঁতে এই দুটা ডকুমেণ্টছ লাগিব এজ ৰিলেক্সেশ্যন দিছে আপোনাৰ তলত দিছে আমি চাম SC কাৰণে দিছে 5 বছৰ আৰু ST কাৰণে দিছে 5 বছৰ আৰু OBC MOBC কাৰণে 3 বছৰ দিছে আৰু PWBD কাৰণে 10 বছৰ দিছে যেহেতু ইয়াতে নটিফিকেশ্যনত মই আপোনাক ভিডিঅ'টোত যদি জড়িত হৈ থাকে তেতিয়া মই পিছলৈ ক'ম নটিফিকেশ্যনটো পঢ়ি পেলাই এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যনটো কৰিব লাগিব আপুনি যদি নাই কৰা এতিয়ালৈকে কৰি ল'ব আপোনালোকে এইটো আপোনাৰ অনলাইনতে হয় মই ভিডিঅ' দিম বাৰু পিছত আৰু স্মল ফেমিলি নৰ্মছ এইটো মানে সৰু ফেমিলি হ'ব লাগিব ডিক্লেৰেশ্যন কৰিব লাগিব আপোনাৰ স্মল ফেমিলি যোনটো নৰ্ম আছে ফৰ্ম A সেইটো এপ্লাই কৰিব লাগিব পোষ্টৰ কাৰণে ঠিক আছে মানে এইটো আপুনি যদি এপ্লাই কৰে তেতিয়াহে আপুনি এইটো স্মল ফেমিলি নৰ্মছটো যোনটো আছে সেইটো আপুনি ফিল আপ কৰিলেহে পাৰিব আৰু এপ্লিকেশ্যন ফিজটো কথা ইয়াতে উল্লেখ হৈছে যে জেনেৰেলসকলে 297.20 পইচা দিব লাগিব আৰু OBC MOBC সকলে 197.20 পইচা দিব লাগিব আৰু ST SC BPL PWBD 47.20 দিব লাগিব ইয়াতে কিছুমান কথা আছে মই ক'ম ভিডিঅ'টো শেষত আপোনালোকে চাই থাকক কেনেকৈ এপ্লাই কৰিব আপোনালোকে যিসকল ইণ্টাৰেষ্টেড আছে এই পোষ্টটোৰ কাৰণে ভেকেঞ্চিটোৰ কাৰণে এপ্লাই কৰিবলৈ সেইসকলে আপোনালোকে দেখিছে ভিডিঅ'টোত মই দেখাই দিছোঁ অনলাইন কৰিব লাগিব অফলাইন হয় অনলাইনে কৰিব লাগিব আৰু যোনটো অফিচিয়েল ৱেবছাইট আছে APSC তাতে আপোনালোক জড়িত হ'ব লাগিব তেতিয়াহে পাৰিব আৰু মই এই ভিডিঅ'টো শেষত দেখাম ৱেবছাইটটো আপোনাৰ APSC কোনটো হয় কি কথা যিহেতু ইয়াতে আৰু কেইটামান অপশ্যন দিছে
এটা পাৰ্চনেল যোনটো আপোনাৰ এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ ডিটেইলছ হয় সেইটোতো লাগিবই আৰু সঠিক ৰিয়েল দিব আপোনালোকে মানে কি ৰিয়েল দিবতো লাগিব মেণ্ডেটৰী আজিকালি যিহেতু চেকো হয় আৰু ইয়াতে দেখিছে পাছপোৰ্ট সাইজ ফটো লাগিব মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম বাৰু এই যোনটো ৱেবছাইটৰ লিংক হয় ইয়াতে কি লাগিব অকমানকৈ কৈ দিছোঁ পিছলৈও কম মই সঠিকভাৱে পাছপোৰ্ট সাইজ ফটোটো কিমান ৰিজলিউশ্যনো লাগিব ছিগনেচাৰটো কিমান ৰিজলিউশ্যনো লাগিব মই সেইখিনি কম ভিডিঅ'টোত জড়িত হৈ থাকক আৰু ইয়াতে এপ্লিকেশ্যন ফিজটোতো দিবই লাগিব আপোনাৰ যোনখিনি ক্ৰাইটেৰিয়া আছে অনলাইনৰ এইখিনি ফিল আপ কৰাৰ পিছত পে'মেণ্টটো দিব লাগিব পে'মেণ্টটোতো কিছুমান কথা জড়িত হৈ আছে মই ক'ম বাৰু ভিডিঅ'টো চাই থাকক ইয়াতে চাওক আপোনালোকে যোনখন এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰিব মই এতিয়াই কৈ দিওঁ প্ৰিণ্ট আউট এটা উলিয়াবলৈ নাপাহৰিব এইটো বহুত ইম্পৰ্টেণ্ট হয় মানে ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় চ' এতিয়া আমি চাম যে যোনটো ডেট অফ ছাবমিশ্যন এপ্লিকেশ্যনৰ যোনটো ডেট সেইটো 24 ফেব্ৰুৱাৰী 2025 পৰা ষ্টাৰ্ট হ'ব আৰু লাষ্ট ডেট যোনটো সেইটো আপোনাৰ 23 মাৰ্চ 2025লৈকে হ'ব এতিয়া আমি এই দুটা কথা জনাটো জৰুৰী হয় যে এই দুটা ডেটৰ ভিতৰত যিমানটো গেপ আছে সেইখিনি সময়তে আমি ফিল আপ কৰিব লাগিব এইটো ৱেবছাইট আপোনালোকে চাওক মই আপোনালোকক দেখাইছোঁ apscrecruitment.in এইটোৰ ওপৰত হাইপাৰলিংকত যোনটো লিংক আছে ন এই লিংকটোৱে আপোনালোকে http যোনটো হাইপাৰলিংক আছে তাতে টাইপ কৰি ল'ব হয়তো মই ডেছক্ৰিপশ্যনত দিও দিব পাৰোঁ লিংকটো তাৰ পৰা আপুনি গ'লেও হ'ব দেখিছে এইটোৱে হ'ল ৱেবছাইটটো APSC আৰু ইয়াতে আপোনাৰ ডাইৰেক্ট যোনটো নটিফিকেশ্যন আহি আছে দেখিছে 24 ফেব্ৰুৱাৰী 2025 ফিচাৰিজ ডেভেলপমেণ্ট অফিচাৰৰ ইয়াতে যদি দেখিছে আপোনালোকে এপ্লিকেশ্যন ইন ডেট যোনটো আছে এইটো দিয়া আছে মিডনাইটলৈকে আছে আৰু ইয়াতে যদি আপুনি ক্লিক কৰি দিয়ে এটা PDF ডাউনলোড হ'ব আপোনাৰ মোবাইলত যদি মোবাইলৰ পৰা কৰে আৰু কম্পিউটাৰৰ পৰা কৰিলে কম্পিউটাৰত ডাউনলোড হ'ব এই PDFটোত কি আছে আমি সঠিকভাৱে ডিটেইলছত চাম যিহেতু এইটো নটিফিকেশ্যন ওলাইছে আৰু লেটেষ্ট নটিফিকেশ্যন হয় এইটো তলত আৰু কিছুমান নটিফিকেশ্যন আছে সেইটো নটিফিকেশ্যনত যাব এইটো কেনেকৈ এপ্লাই কৰিব লাগে কেনেকৈ আপোনাৰ এপ্লাই কৰিলে মানে হ'ব সেইখিনি কথা মই আপোনালোকক এই ভিডিঅ'টোত জনাম এইখিনি দেখিছে আপোনালোকে বহুতকেইটা নটিফিকেশ্যন আছে বেলেগত নাযাব ফাৰ্ষ্টটোত গ'লে হ'ল বৰ্তমান যোনটো ফাৰ্ষ্টত ওলাই আছে ট্ৰান্সফৰমেশ্যন এণ্ড ডেভেলপমেণ্ট সেইটোতো নাযাব ঠিক আছে এতিয়া ফাৰ্ষ্ট যোনটো নটিফিকেশ্যন ওলাই সেইটোতে যাব ফিচাৰী ডেভেলপমেণ্ট অফিচাৰ এতিয়া চাওক PDFটো ইন ডিটেইলছত আমি চাম এয়া দেখিছে আপোনালোকে ফিচাৰিজ ডেভেলপমেণ্ট অফিচাৰ অৰ্থাৎ FDO ফিচাৰী ডিপাৰ্টমেণ্টৰ 65টা পষ্ট ওলাইছে যোনটো সেইটো আপোনালোকে ৰিজাৰ্ভেশ্যন অফ পষ্ট যোনটো ক্লেৰিফিকেশ্যন ইয়াতে দিয়া হৈছে এইটো চাব পাৰে আপোনালোকে তাৰ পৰা স্কেল পেখিনি মইতো কৈয়ে দিলোঁ আৰু সেইখিনিও মই আগতেই জনাইছোঁ আপোনালোকক কিমান কি আপোনালোকক দিব আৰু ইয়াতে এটা কথা কৈছে দেখিছে এই বক্সটোৰ ভিতৰত বিফৰ ফিলিং আপ দ্য এপ্লিকেশ্যন ফৰ্ম কেণ্ডিডেট মাষ্ট নোট ডেট ৰিকুৱাৰ্ড চাৰ্টিফিকেটছ ৰিলেটিং টু এজ কাষ্ট এণ্ড মিনিমাম এডুকেশ্যনেল কোৱালিফিকেশ্যন উইল বি ফেটছ ফ্ৰম দ্য OTR প্ৰফাইল যদি আপোনালোকৰ প্ৰফাইলটো আগৰ পৰা ৰেজিষ্টাৰ্ড আছে তাৰ পৰা ফেটছ কৰিব পাৰিব এইটো আৰু যদি ৰেজিষ্টাৰ নাই তেতিয়া আপোনালোকে নতুনকৈ কৰিব লাগিব ঠিক আছে আৰু ডকুমেণ্টছবিলাক ডেট অফ বাৰ্থৰ মতে সঠিকভাৱে দিব যাতে আপোনাক কোনো ক্ষতি নহয় এটা চাওক যোনটো আপোনাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া সেইটোতো মই কৈছোঁৱেই আপোনালোকক আৰ্টিকল 5 পৰা 8লৈকে যোনটো কনষ্টিটিউশ্যন অফ ইণ্ডিয়া আছে সেইটো ক্ৰাইটেৰিয়া ফুলফিল হ'ব লাগিব এইটো কোৱালিফিকেশ্যন কি লাগিব কৈছোঁৱেই আপোনালোকক অলৰেডি কৈছোঁ এইখিনি আপোনাৰ ষ্টাৰ্টিং ডেটটো মই আকৌ এবাৰ জনাই দিওঁ অনলাইন এপ্লিকেশ্যনটো 24 ফেব্ৰুৱাৰী 2025 পৰা আৰম্ভ হ'ব আৰু ক্লজিং ডেটটো হ'ব আপোনাৰ 23 মাৰ্চ 2025লৈকে লাষ্ট ডেট অফ পে'মেণ্ট অফ এপ্লিকেশ্যন ফিজ 25 মাৰ্চ 2025 2025 মাৰ্চ 2025 ডেটৰ আগত দিবলৈ চেষ্টা কৰিব সেই দিনটোলৈকে ৰৈ নাথাকিব লাষ্ট ডেটলৈকে পে'মেণ্টটো কৰিবৰ কাৰণে আৰু যিসকলৰ পইচা অসুবিধা আছে সেইসকলে হয়তো ৰ'বলগীয়া হ'ব পাৰে গতিকে চাব ইয়াতে চাওক এপ্লিকেশ্যন ফিজটো মই ডিটেইলছত বুজাই দিছোঁ ইয়াতে 18% আপুনি টেক্সটো দিব লাগিব যিহেতু 40 টকা লৈছে 18% টেক্স দি পেলাই হৈছে আপোনাৰ 47.20 ফ্ৰম ইচ কেণ্ডিডেটছ তো এপ্লিকেশ্যন ফিজতে গভৰ্ণমেণ্ট নটিফিকেশ্যনৰ মতে এইটো ডিছপ্লে যোনটো 26 অক্টোবৰ 2016 পৰা যোনটো আছে
সেইটো মতে গেজেট নটিফিকেশ্যনৰ মতে এইটো ক্লাৰিফিকেশ্যন কৰিছে। জেনেৰেলৰ দেখিছে আপোনাৰ ফিজটো দিব লাগিব 250 টকা। এতিয়া প্ৰচেছিং ফিজটো চাৰ্জ কৰিব আপোনাৰ 40 টকা যদি CSCত কৰে আছে। তাৰ পৰা 18% টেক্স দিব লাগিব, টোটেল হৈ যাব 297। এতিয়া OBC MOBCও তেনেকুৱাই চাই লওক আপোনালোকে। ইন ডিটেইলছত মই কৈ দিছোঁ। ST SC BPL PWBA BD সকলে এপ্লিকেশ্যন ফিজ নীল দিব লাগিব, কিন্তু প্ৰচেছিং ফিজ যোনটো সেইটো দিব লাগিব আৰু টেক্সটো দিব লাগিব। অৰ্থাৎ হৈ যাব আপোনাৰ 47.20 পইচা। গতিকে এইকেইটাটোতো মই ডিটেইলছত আপোনালোকক ক'লোৱে পইচাটো কেনেকৈ কাট আউট হৈ গৈছে। এতিয়া আপুনি চাব এইটো যোনটো নটিফিকেশ্যন আছে, ইয়াতে কিছুমান ইম্পৰ্টেণ্ট কথা আছে, মই সেইখিনি আপোনালোকক ডিটেইলছত কৈ দিছোঁ। ইয়াতে চাওক, ৰেজিষ্টাৰ কৰিব লাগিব আপুনি। যোনবিলাক কেণ্ডিডেটে ইণ্টাৰেষ্টেড আছে আৰু ৰেজিষ্টাৰ কৰা নাই সেইসকলে ৰেজিষ্টাৰ কৰিব লাগিব। মই এইটো ডিটেইলছত আপোনাক ক'ম। এইটো যোনটো ৱেবছাইট আছে দেখিছে আপুনি, এই ৱেবছাইটটোত যদি চাই ৰেজিষ্টাৰ কৰি থৈছে তেতিয়া আপুনি লগ ইন কৰিব লাগিব, আৰু যদি ৰেজিষ্টাৰ কৰা নাই তেতিয়া ৰেজিষ্টাৰ কৰিব লাগিব। এই যোনটো অপশ্যন আছে ইয়াতে, এইটো অপশ্যনত আপুনি যাব লাগিব। গ'লে মানে এনেকৈ ওলাব। অৰ্থাৎ দেখিছে আপোনালোকে ক্ৰিয়েট এন একাউণ্ট। এইটো আপোনাৰ ডিটেইলছ দি পেলাই, পাৰ্চনেল ডিটেইলছটো দি পেলাই, এড্ৰেছ দি পেলাই, আপুনি কোন জেগাত থাকে অসমৰ এইটো ডিটেইলছ দি পেলাই, ইয়াতে আপোনাৰ পাছৱৰ্ড দি পেলাই জেনেৰেট OTP কৰিব পাৰে। আৰু OTP জেনেৰেট কৰি দিয়াৰ লগে লগে আপোনাৰ নেক্সট যোনটো ফাৰ্ডাৰ ফুলফিলমেণ্ট সেইটো আপুনি কৰিব পাৰিব। ৰেজিষ্টাৰ কৰিব পাৰিব। ৰেজিষ্টাৰ কৰি ল'লেহে লগ ইন কৰিব পাৰিব। আৰু যদি অলৰেডি মেম্বাৰ আছে তেতিয়া লগ ইন কৰিব পাৰিব আপোনালোকে। এতিয়া ডিটেইলছত মই আপোনাক ক'ম যে চাওক, ইয়াতে যোনবিলাক ডিটেইলছ দিবলৈ কৈছে আপোনাক, এইটো একচুৱেলি ৰিয়েল দিব। কোনো মানে কি মিছ আউট থকা ইনফৰ্মেশ্যন নিদিব, যাতে প্ৰব্লেম নহয় আপোনাৰ পিছত। গতিকে যোনখন নটিফিকেশ্যন APSC মানে আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনে পুট আউট কৰিছে PDF-ত এই ভেকেঞ্চিটোৰ কাৰণে, সেইটো এবাৰ আপোনালোকক মই ভালকৈ বুজাই দিছোঁ, চাই লওক। ইয়াতে চাওক আপোনালোকৰ, মই অলৰেডি আপোনালোকক কৈছোঁ কেইটামান কথা, ঠিক আছে। আৰু যোনকেইটা কথা কৈছোঁ ইয়াতে আপোনালোকে অলপ পঢ়ি পেলাই চাব পাৰে। মই এইটো অলৰেডি আপোনালোকক বুজাই দিছোঁ। ইয়াতে চাওক, পাৰ্চন উইথ বেঞ্চমাৰ্ক ডিচেবিলিটি অৰ্থাৎ PWBD আছে, তেওঁলোকৰ কাৰণে 40% ৰিলিভেণ্ট আছে। চ' বেনিফিট আছে তেওঁলোকৰ কাৰণে, ৰিজাৰ্ভেশ্যন আণ্ডাৰ কনচেশ্যন আছে, ৰিলেক্সেশ্যন এজ পাৰ পাৰ্মিছেবল আণ্ডাৰ দ্য ৰুলছ অনলি when ডিগ্ৰী অফ ফিজিকেল ডিচেবিলিটি যদি আছে তেতিয়া 40% আপোনালোকে কনচেশ্যন এণ্ড ৰিলেক্সেশ্যন পাব। কেনেকৈ এপ্লাই কৰিব লাগিব সেইটো আপোনালোকক মই বুজাই দিছোঁ। যোনটো ৱেবছাইট আছে মই অলপ আগত আপোনালোকক দেখালোঁ, তাতে আপোনালোকক গ'লে হ'ব। আৰু ইয়াতে চাব পাৰে, সেইটো ৱেবছাইটত গৈ পেলাই ইয়াতে যোনটো আপোনাৰ ৰেজিষ্টাৰ হিয়াৰ বুলি আছিলে মই আপোনালোকক দেখাইছিলোঁ, তাতে গৈ পেলাই ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন যোনটো OTR আছে সেইটো জেনেৰেট কৰিব। জেনেৰেট কৰাৰ পিছত আপোনাৰ নেক্সট ফাৰ্ডাৰ ডিটেইলছটো যাব। মই আপোনালোকক APSC যোনটো ৱেবছাইট হয় এইটো জব এপ্লাই কৰিবৰ কাৰণে, সেইটো ডেছক্ৰিপশ্যনত লিংকটো দি দিম বাৰু। আৰু বেছিক ডিটেইলছবিলাক ফুলফিল কৰিলে হ'ব। তাতে মই দেখাই দিছিলোঁ আপোনালোকক। কেণ্ডিডেট আৰ এডভাইজ টু ৰেজিষ্টাৰ উইথ ভেলিড এণ্ড এক্টিভ ইমেইল এড্ৰেছ দিব লাগিব আপুনি অনলাইন এপ্লিকেশ্যনখন ফিল আপ কৰোঁতে। ইণ্টাৰভিউ যোনটো স্কেডিউল আছে আৰু ৰিকুৱাৰমেণ্ট আছে উইথ ৰিগাৰ্ডছ অফ কপিজ অফ চাৰ্টিফিকেট টু বি ছাবমিটেড ইন ৰেচপেক্ট অফ ক্লেইমছ মেড ইন দ্য অনলাইন এপ্লিকেশ্যন will be intimated to the candidates through the website of the commission in due course of time. গতিকে আপোনালোকে বুজি পালে, এইটো ইমেইল এড্ৰেছটো সঠিককৈ দিব আপোনাৰ ফাৰ্ডাৰ কমিউনিকেশ্যনৰ কাৰণে। ইয়াতে আপোনালোকে চাব পাৰে যোনটো 4 নম্বৰ পইণ্ট আছে, আফটাৰ ক্ৰিয়েটিং এন একাউণ্ট এপ্লিকেণ্টছ নিড টু লগ ইন উইথ দ্য ক্ৰিডেঞ্চিয়েল, ঠিক আছে। এইটো আপোনাৰ যেতিয়া আপুনি মানে ৰেজিষ্টাৰ কৰি যাব, তাৰপাছতে আপুনি একাউণ্টটো ক্ৰিয়েট হৈ যোৱাৰ পিছত লগ ইন কৰিব। লগ ইন কৰিবলৈ ওৱান টাইম পাছৱৰ্ড যাব, পাৰ্চনেল ইনফৰ্মেশ্যন দি দিব, এডুকেশ্যনেল কোৱালিফিকেশ্যন দিব, ৱৰ্কিং এক্সপিৰিয়েঞ্চ দিব, ফটোটো আপোনাৰ কিমান চাইজ হ'ব লাগিব ইয়াতে চাওক। মিনিমাম 50 KB আৰু মেক্সিমাম চাইজ 200 KB হ'ব লাগিব। 3 মাহতকৈ পুৰণা ফটো আপোনালোকে দিব নোৱাৰিব। আৰু ছিগনেচাৰটো যোনটো আছে
আপোনাৰ 50 KB মিনিমাম হ'ব লাগিব আৰু 200 KBতকৈ বেছি হ'ব নালাগিব আদাৰ ৰিকুৱাৰ্ড ডকুমেণ্টছ অলছো ঠিক আছে once these details are submitted applicants will be able to download the one time registration details then applicants can click on application section apply section link for application for submission form submission আৰু 6 নম্বৰ পইণ্টটো চাওঁ আহক The applicants are advised to read eligibility criteria and other relevant details carefully before applying for the advertisement. Mandatory fields in the online form are marked with asterisk sign. ঠিক আছে এইটো আপোনাৰ যোনকেইটা মানে মেণ্ডেটৰী হয় এইটো আপোনালোকে জানে asterisk যোনটো চাইন থাকে এইটো দিয়া থাকে এইটো আপুনি ফিল কৰিব লাগিব আৰু 7 নম্বৰটোত আছে ডকুমেণ্ট চাৰ্টিফিকেট নাম্বাৰ ইছ্যু ডেট ইছ্যু অথৰিটি এইটা যোনকেইটা আছে সব আপোনালোকে সঠিকভাৱে দিব লাগিব আৰু এইটো আপোনাৰ এপ্লিকেশ্যন ডেট অফ বাৰ্থ যোনটো আছে আপোনাৰ এক্সপিৰিয়েঞ্চ কোৱালিফিকেশ্যন আছে সেইটো PDF ফাইল কৰি পেলাই আপোনালোকে দিব লাগিব আৰু ফাইলটো 2 MBতকৈ বেছি হ'ব নালাগিব প্ৰিণ্ট আউট আপুনি উলিয়াই ল'ব পাৰে এইটো এপ্লিকেণ্ট মে বি স্কেন দ্য ডকুমেণ্ট চাৰ্টিফিকেট ইন 200 DPI গ্ৰে স্কেলত উলিয়াই ল'ব পাৰে আৰু আপোনাৰ পাছ চাৰ্টিফিকেট বা মাৰ্কশ্বিট ডিগ্ৰী ফাৰ্নেছ এইকেইটা লাগিবই আপোনাৰ ক্লিয়াৰলি ষ্টেট দ্য নেম অফ দ্য কেণ্ডিডেট ডিগ্ৰী আপোনাৰ যোনটো নাম আছে সেইটো নামটো ক্লিয়াৰলি তাত মেনশ্যন থাকিব লাগিব অকণমানো যদি মিষ্টেক থাকে তেতিয়া এইটো আপোনাৰ ৰিজেক্ট হৈ যাব পাৰে ফৰ্মটো ঠিক আছে ডকুমেণ্টছ ডিটেইলছ সাবমিটেড ইন দ্য অনলাইন এপ্লিকেশ্যন ফৰ্ম উইল বি ভেৰিফাইড এট দ্য টাইম অফ পাৰ্চনেল ভাইভা ভইচ ইণ্টাৰভিউ তেতিয়া আপুনি ছাবমিট কৰিব লাগিব যেতিয়া আপোনাৰ ইণ্টাৰভিউ হ'ব তেতিয়া ভাইভা ভইচ ইণ্টাৰভিউ যেতিয়া হ'ব ডকুমেণ্টছ ডিটেইলছটো ছাবমিট কৰিব লাগিব The application should carefully fill all the information as asked in the application form and click on the declaration checkbox to enable the preview. Ever preview koi sai lobo submission kora agot final submission kora agot. Applicant must ensure all relevant mane field jungita ase correctly jate fill kore mistake nokore. Edit final submission or pichot edit nohobo. Aru documents such as education qualification age proof এইকেইটা যোনকেইটা আছে চেক কৰি ল'ব আপোনালোকে যে বেলেগ যোনকেইটা আপোনাৰ ডকুমেণ্টছ আছে সবৰ লগত মানে এলিজিবল হয়নে নহয় ডেট অফ বাৰ্থটো আপোনাৰ কাষ্টটো এনেকৈ এইটো চেক কৰি লোৱাটো বহুত জৰুৰী হয় আৰু 13 নম্বৰটো চাওক ক্লিক সাবমিট অপশ্যনত যোনটো ফাইনেল ক্লিক কৰিব আপুনি ক্লিকটো কৰাৰ আগত সব চাই ল'ব কাৰেকশ্যন হৈছে নে নাই এপ্লিকেশ্যন ফৰ্মখনত আৰু 14 নম্বৰটো কি কৈছে এপ্লিকেশ্যন ফিজটো দিবই লাগিব আপুনি কমপ্লিট হৈ যোৱাৰ পিছত সাবমিশন হৈ যোৱাৰ পিছত এপ্লিকেশ্যন ফিজ দিব লাগিব ওয়ান্স পেড এবাৰ দিয়াৰ পিছত পইচাটো আপুনি ৰিফাণ্ড নাপায় যিসকলে যদি ভাবিছে পইচাটো ৰিফাণ্ড পাব আৰু সেইটো ভুল ভাবিছে আপোনালোকে পইচাটো ৰিফাণ্ড নাপায় এবাৰ পে'মেণ্ট কৰাৰ পিছত যদি ফেইলিয়াৰ হৈ যায় আপোনাৰ পে'মেণ্টটো যদি ডেবিট হৈ যায় বেংকৰ পৰা তেতিয়া আপুনি 5-7 ৱৰ্কিং ডেজৰ ভিতৰত অট'মেটিকেলি ৰিফাণ্ড হৈ যাব unsuccessful completion of your application auto generate email message will be sent to your registered email ID হেতু কাৰণে ইমেইল এড্ৰেছটো আপোনালোকে সঠিককৈ দিব এটো আপুনি চাই ল'ব আৰু এনেকৈ সব সঠিকভাৱে দিব যিকোনো হটা পৰাকে মানে খৰধৰকে নিদিলে আপোনাৰ ভাল হ'ব খৰধৰকে নিদিলে ভাল হ'ব এতিয়া 20 নম্বৰটোত কি লিখে চাওক এতিয়া যোনকেইটা পোষ্ট আছে এই পোষ্ট কেইটাৰ কাৰণে এপ্লিকেশ্যন নাম্বাৰটো যোনটো আছে এইটো বহুত জৰুৰী হয় আৰু হেতু আপুনি পুট আউট কৰি থব ক্যান্ডিডেট জনে মানে এইটো নাম্বাৰ এপ্লিকেশ্যন নাম্বাৰটো পুট আউট কৰি থব লাগিব পিছলে মানে কামত দিব এইটো ফিজ দিয়া লগালক আপুনি এপ্লিকেশ্যন নাম্বাৰটো পাব অনলাইন সাবমিশন যোনটো আছে ন হেতু এপ্লিকেশ্যন আপুনি মইটো কৈছে প্ৰিন্ট আউট উলিয়াই ল'বলৈ কাৰণে প্ৰিন্ট আউটটো উলিয়াই থব তেতিয়া ভাল হ'ব ক্লোজিং ডেটৰ আগত আপুনি সাবমিট কৰিব তেতিয়া আপোনাৰ কাৰণে ভাল হ'ব যদি আপোনাৰ কিবা গ্ৰিভেন্স আছে দিবলৈ কাৰণে আপোনাৰ যদি প্ৰবলেম হৈছে আপুনি যদি কিবা টেকনিক্যাল ইস্যু পাইছে তেতিয়া আপোনালোকে এই নাম্বাৰটোত কন্টাক্ট কৰিব পাৰিব 18002122118866 10টা বজাৰ পৰা ৰাতিপুৱা 10টা বজাৰ পৰা 6টা বজালৈকে এটো খোলা আছে অল ৱৰ্কিং ডেজ মানে ৱৰ্কিং ডেজতে আপুনি ফোন কৰিব পাৰিব আৰু এটা অপচন আছে হেতু আপুনি ওয়েবসাইটত যাব লাগিব ওয়েবসাইটত আপোনাৰ পেমেন্ট ৰিলেটেড যদি আছে হেতু টিকেট এটা ৰেজ কৰি আপুনি মানে কি এটো ইস্যুটো সমাধান কৰিব পাৰে এটো যদি বেংকৰ ইস্যু আছে কিবা যে বেংকত আপুনি ব্ৰাঞ্চত কন্টাক্ট কৰিব লাগিব ফৰ এনি আদাৰ ইস্যু ৰিলেটেড এটো আপুনি মেইল পঠাব পাৰে এটো মেইল এড্ৰেছটো দি দিছে ইয়াত 1800
572 23 আৰু 43 এইটো নম্বৰত আপুনি কল কৰিব পাৰে 10টা বজাৰ পৰা 5টা বজালৈকে ৱৰ্কিং ডেজত ইয়াতে পইণ্ট টু বি নোটেড ইয়াতে এটা কথা লিখিছে দ্য কেণ্ডিডেট বিফৰ এপ্লাইং ফৰ দ্য পোষ্ট ছাৰ্ভিচ শুড এনচিয়ৰ that they fulfill all the eligibility condition. Their admission at all the stage of selection in which they are admitted by the commission will be purely provisional. একো মিষ্টেক হ'ব নালাগিব আপুনি যদি মানে ভাবিছে যে আপুনি আপোনাৰ ডকুমেণ্টছ অকণমান খেলি মেলি আছে হৈ যাব বাট নহয় এইটো আপোনাৰ চেক হ'ব ষ্ট্ৰিক্টলি চেক হ'ব চেক হ'লে মানে আপোনাৰ ফৰ্ম মানে এপ্লিকেশ্যনটো ৰিজেক্ট কৰি দিব সেইটো কাৰণে প্ৰভিজনেলি যোনকেইখন আপোনাৰ গুড চাৰ্টিফিকেট আছে আৰু সেইখিনি আপুনি ভালকৈ মেচ আউট কৰি পেলাই সেইটো ছাবমিট কৰিব যাতে পিছলৈ আপোনালোকৰ ভুল নহয় ভেৰিফিকেশ্যনৰ টাইমত আপোনাৰ বহুত মানে কি প্ৰব্লেম হ'ব পাৰে যেতিয়া আপুনি স্ক্ৰিনিং এক্সামিনেশ্যন নহ'লে ৰিটেন এক্সামিনেশ্যন আৰু ইণ্টাৰভিউ টেষ্ট দিব তেতিয়া আপোনাৰ যদি ফুলফিল নহয় কেণ্ডিডেট ফৰ দ্য পোষ্ট ছাৰ্ভিচ কেঞ্চেল বাই দ্য কমিশ্যন কেঞ্চেল কৰি দিব সেইটো কাৰণে মানে প্ৰভিজনেলি যোন মানে পিয়ৰলি যোনটো ডকুমেণ্টছ আছে সেইটোৱে দিব বেলেগ আপোনালোকে ডকুমেণ্টছ একো নিদিব যদি ভুল আছে আপুনি শুধৰাই লওক এতিয়াতো সময় আছে এতিয়া আপুনি শুধৰাই ল'ব পাৰিব কোনো কথা নাই কম দিনত যদি মানে সঁচা হৈ যায় যদি ঠিক হৈ যায় যদি কিবা ভুল আছে তেতিয়া ভালেই কথা কৰি ল'ব আৰু ইয়াতে কি লিখিছে চাওক ইট ইজ ফৰ দ্য কেণ্ডিডেটছ themselves to see whether they satisfy the prescribed physical requirement physical standard whether she is eligible to apply examination মানে আপোনাৰ ফিজিক্যালি আপুনি ফিট হয় নে নহয় এবাৰ মানে কি সেইটো মেটাৰ কৰে ফিজিক্যালি ফিট থাকিব বিফৰ মেকিং এপইণ্টমেণ্ট যেতিয়া আপুনি এপইণ্টমেণ্ট দিব আপোনাক তেতিয়া আপুনি ফিজিক্যালি ষ্টেণ্ডাৰ্ড মানে ফিট থাকিব লাগে ফিজিক্যালি আৰু ছেটিছফাই হ'ব লাগে কেণ্ডিডেটটো এনেকুৱাই আৰু ইয়াতে কেইটামান অপশ্যন আছে মই চবটোতো নাই পোৱা কেইটামান মেইন অপশ্যনকেইটা পঢ়ি দিছোঁ আৰু ইয়াত দেখিছে ৰং ইনফৰ্মেশ্যন কেতিয়াও নিদিব পিছত আপোনাক ডিছকুৱালিফাই কৰি দিব কমিশ্যনে ঠিক আছে মানে APSC কমিশ্যন যোনটো আছে তেওঁলোকে ষ্ট্ৰিক্টলি চেক কৰে আৰু পিছত যদি মিছ ইনফৰ্মেশ্যন কিবা দিয়ে ইনকাৰেক্ট দিয়ে সেইটো কেঞ্চেল হৈ যাব সেইটো কাৰণে আপোনালোকে ষ্ট্ৰিক্টলি চাই ল'ব আৰু এইটো আপোনাৰ যদি কিবা ষ্টেটমেণ্ট ভুল পায় বা এপ্লিকেশ্যনত কিবা ভুল হয় তেতিয়া মই কৈছোঁ আপোনালোকক ৰিজেক্ট কৰি দিব আপুনি ফাইনো ভৰিবলগীয়া হ'ব পাৰে এজ পাৰ ল সেইটো কাৰণে ফল্ছ মেটেৰিয়েল ফল্ছ ষ্টেটমেণ্ট একো তাত আপলোড নকৰিব একো মানে পুট ডাউন নকৰিব যদি আপোনাৰ ভুল আছে তেতিয়া শুধৰাই লওক চাই লওক ইয়াতে দিছে কেণ্ডিডেট শ্বেল হেভ টু প্ৰডিউচ আইডেণ্টিটি প্ৰুফ লাইক পেন কাৰ্ড ড্ৰাইভিং লাইচেন্স পাছপৰ্ট কাৰেণ্ট ID card issued by education institution voter ID card Aadhaar card wherever applicable at the time of screening written test and viva voice interview এইকেইটা যিকোনো ডকুমেণ্টছ আপুনি এইকেইটা স্ক্ৰিনিং ৰিটেন টেষ্ট আৰু ভাইভা ভইচ ইণ্টাৰভিউত ৰাখিব লাগিব লগত তেতিয়াহে আপোনাৰ মানে কি আইডেণ্টিটি যোনটো আছে আপোনাৰ সেইটো প্ৰুফ হ'ব যে হয় মানে এইকেইটা কামত আপুনি জড়িত আছে ঠিক আছে গতিকে লৈ যোৱাটো বহুতে ভাল হ'ব আপোনাৰ লগত ৰখাটো ভাল হ'ব ইয়াতে চাওক ডেট অফ দ্য determining the eligibility of all candidates in every respect shall be closing date submitting the online requirement application website unless specifically mentioned in the recruitment advertisement eligibility all যিমান কেণ্ডিডেট আছে তেওঁলোকে ক্লোজিং ডেট মানে অনলাইন এপ্লিকেশ্যনটো যোনটো আছে সেইটো যোনটো মানে শেষৰ ডেটলৈকে আপোনালোকে নাৰাখাই ভাল হ'ব মই এইটোৱে কৈছোঁ তাৰ আগতে ছাবমিট কৰি দিব লাষ্ট ডেটলৈকে নাৰাখিব কেণ্ডিডেট মাষ্ট ৰিকুৱায়াৰ এটেন্ড পাৰ্চনেল ইণ্টাৰভিউ ভাইভা বছ প্লেচ ফিক্সড বাই দ্য কমিশ্যন যোনটো জেগাত আপুনি ইণ্টাৰভিউ দিব বা ভাইভা দিব ভইচ ভাইভা দিব তাতে আপুনি ভালকৈ এইটো যোনটো আছে সেইটো আপোনালোকৰ কমিশ্যনে চেক কৰিব কমিশ্যনে ডিচাইড কৰিব ক'ত দিব লাগে ঠিক আছে এটা দেখিছে কেনভাছিং ইন এনি ফৰ্ম উইল বি ডিছকুৱালিফাইড এইটো ডিছকুৱালিফাই কৰি দিব যদি আপুনি নিজে কিবা যিকোনো ধৰণৰ এনেকৈ মানে আননেচেচেৰি যদি কৰে যদি মানে কেণ্ডিডেট ৰিজন যদি চিলেকশ্যন নাই হোৱা আপোনাৰ আৰু যদি আপুনি কয় যে চিলেকশ্যন হ'ব লাগে এনেকুৱা কোনো মানে কি
বিষয় লৈ পেলাই আপুনি বিতৰ্ক নকৰিব পিছত, নহ'লে আপোনাৰ মানে কি ডিছকুৱালিফাই হৈছে। এবাৰ ডিছকুৱালিফাই হোৱাৰ পিছত আৰু আপোনাৰ একো লাভ নহ'ব। গতিকে চাওক, চাৰ্টিফিকেট টু বি প্ৰডিউচ এট দ্য টাইম অফ ইণ্টাৰভিউৰ সময়ত আপোনাৰ কি কি লাগিব এইকেইটা চাই ল'ব পাৰে আপুনি। যিমান আপোনাৰ ডকুমেণ্টছ আছে চবেই লাগিব, আৰু ৰিয়েল ডকুমেণ্টছ লাগিব। চাওক, কাষ্ট চাৰ্টিফিকেটলৈকে লাগিব যদি আপুনি SC ST OBC MOBC হয়। ইয়াতে দেখিছে BPL চাৰ্টিফিকেট ইছ্যুড বাই গভৰ্ণমেণ্ট হ'ব লাগিব। যেতিয়া নেচেচেৰী হ'ব তেতিয়া আপোনাৰ BPL চাৰ্টিফিকেটো লাগিব। ছাবমিট ডিক্লেৰেশ্যন ফৰ্ম A ৰিলেটেড টু APSC স্মল যোনটো ফেমিলি নৰ্মছ আছে ডাইৰেক্ট ৰিকুৱাৰমেণ্টছৰ কাৰণে, সেইটোতো আপোনাক লাগিবই। ফৰ্ম পাই যাব আপুনি, সেইটো ছাবমিট কৰিব লাগিব অনলাইনত, অফিচিয়েল ৱেবছাইটত পাই যাব আপুনি। ডকুমেণ্ট ইজ ছাপৰ্ট ফৰ এনি আদাৰ ক্লেইম মেডছ। Date of birth mentioned online requirement application is final. No subsequent request for change of date of birth will considered or granted. No documents other than class 10, 12 board examination, admit card, pass certificate, marksheet in which the date of birth is properly recorded will be accepted by the Commission for Determination of Age. There is a note to candidates are warned that should not furnish any particulars that are false or মই বাৰে প্ৰতি কৈছোঁ ফল্ছ মেটেৰিয়েল নিদিব আপোনালোকে আপলোড, নহ'লে বিপদ হ'ব পাৰে আপোনাৰ নিজৰ। ঠিক আছে, কেণ্ডিডেট মাষ্ট এনচিয়ৰ দে আপলোড অল নেচেচাৰী ডকুমেণ্ট বিফৰ ফাইনেল ছাবমিশ্যন। ফাইনেল ছাবমিশ্যনৰ যোনটো মানে কি টাইম আহিব, সেইটো টাইমত আপুনি এবাৰ চেক কৰি ল'ব ভালকৈ, অল ডিটেইলছ কাৰেক্ট দিছেনে নাই দিয়া, চব ডকুমেণ্টছ ভালকৈ হৈছেনে নাই দিয়া। এবাৰ ছাবমিট কৰাৰ পিছত আৰু নেক্সট বাৰ ছাবমিট নহ'ব। ডাইৰেক্ট ৰিকুৱাৰমেণ্ট চিলেকশ্যন প্ৰচিডিঅ'ৰটো যোনটো আছে এইটো ইছ্যু addendum if required the commission will decide the provision for selection in respect of any post service status grade application received from the advertised post এইটো service the commission will decide. কমিশ্যনে ডিচাইড কৰিব এইটো। জোন এইকেইটা আছে, এনেই জোনকেইটা দিয়া আছে বাৰু, ডিপেণ্ডিং অন দ্য নাম্বাৰ অফ কেণ্ডিডেটছ, কিমান হয় কেণ্ডিডেট সেইমতে তেওঁলোকে ডিচাইড কৰিব এইখিনি। আৰু যিহেতু জোনকেইটা দিয়া আছে ইয়াত আপোনালোকে চাব পাৰে, জোনকেইটা শিলচৰ, যোৰহাট, নগাঁও, তেজপুৰ, কোকৰাঝাৰ, গুৱাহাটী আৰু ডিষ্ট্ৰিক্টবিলাক দিয়া আছে, চাব পাৰে। দ্য কমিশ্যন হেজ দ্য এইটো ৰিডিউচ অৰ ইনক্ৰিজ নাম্বাৰ অফ জোনছ ডিপেণ্ডিং আপন নাম্বাৰ অফ কেণ্ডিডেটছ। ঠিক আছে বন্ধুসকল, এইখিনি মই বুজাই দিলোঁ। PDF টো ডাউনলোড কৰি ল'ব আৰু এবাৰ ভালকৈ চাই ল'ব। আজিলৈ ভিডিঅ'টো ইমানেই, অপেক্ষা